হাই গাইছ, আমি দুই যাওঁ গৈ আছোঁ বেলেগৰ ঘৰত চাউল গুড়ি কৰিবলৈ। আৰু মই ভাবিলোঁ অলপ চাউল গুড়ি কৰি লৈ যাওঁ, কিন্তু ইহঁতৰ ঢেঁকীটো নষ্ট হৈছে, সেইকাৰণে বেলেগৰ ঢেঁকীত গ'লোঁ। আৰু মই আৰু পাত দি আছোঁ, এতিয়া অহা নাই। আৰু ঢেঁকীত নহয়, সিহঁতে আহিব। মই বহুদিন পিছত ঢেঁকী দিলোঁ। আৰু ইয়াত নহয় কামৰ অভাৱ নাই, মানে কাম কৰিলে মানুহৰ অভাৱ নাই, দৌৰ পাৰি আহে। এয়া আহিছে, ডাঙৰ যাওঁটো আৰু ননদ আহিছে, আৰু ভাস্তিবিলাকো আছিল, সিহঁতক কৰি দিলে। কাৰণ কাম দেখিলে দৌৰি আহে সিহঁতে। আৰু এয়া গুড়া চুৰা হৈ গ'ল, এতিয়া বহিছোঁ অলপ, মানে পটককৈ হৈ গ'ল। হাই গাইছ, আপোনালোকক ৱেলকাম জনোৱা নাই, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। দেখালোঁ চাউলৰ গুড়ি কৰিবলৈ গ'লোঁ, মানে সকলোৱে কৰি দিলে, ননদ যাওঁ আৰু ভাস্তিবিলাক ভাগনি আছে। ইয়াত আহিলে নহয় মানুহৰ অভাৱ নাই, কাম কৰি দিয়ে, লগে ভাগে কৰি দিয়ে। আৰু চাউলৰ গুড়ি কৰিলোঁ, গুড়িখিনি শুকা দিছোঁ, আৰু গা চা ধুলোঁ, আহি পেলাই গা চা ধুলোঁ। আৰু ইয়াত ইমান ধুনীয়া বতাহ উঠিছে নহয়, আহক দেখাই আছোঁ। কিমান ধুনীয়া বতাহ দিছে নহয়, মানে গা চা ধুই একেবাৰে ফ্ৰেছ ফ্ৰেছ লাগি আছে, ধুনীয়া বতাহ দিছে। ইমান ধুনীয়া বতাহ দিছে নহয়। এতিয়া দুপৰীয়াৰ ভাত খাম, আহক। গুড়িখিনি শুকা দিছোঁ, আৰু এতিয়া ভাত খাম। তেনেহ'লে বলক। জিমি, জিমি, এই যে বিলকিছ, জিমি, এতিয়া ভাত খাম, গৰম গৰম ভাত আৰু আলু ভৰ্তা। এইটো দিয়ে খাম দুপৰীয়া, কাৰণ ৰাতিপুৱা মাংস চাংস খাইছোঁ, সেইকাৰণে। ভাত ঠাত খালোঁ, খাই লৈ এয়া বহিছোঁ। আৰু ভাচুৰৰ ল'ৰাটো নহয় মাছ মাৰি আনিলে, দেখিছেনে এইকেইটা মাছ, মোক লৈ যাব কৈ আছে। আৰু ডাঙৰ যাওঁটো মাংস কাটি আছে, মুৰ্গীৰ মাংস, ভাত চাত খিলাব, সেইকাৰণে ইহঁতৰ ঘৰত খোৱা নাই। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। হাই গাইজ, দুপৰীয়াৰ ভাত চাত খালোঁ, আলু ভৰ্তা দি ভাত খালোঁ। আৰু এতিয়া যাব ওলাইছোঁ আবেলি, কিন্তু ডাঙৰ যাওঁটো যাব দিয়া নাই, কাৰণ তাই ৰন্ধা বঢ়া কৰি আছে, তাৰ তাত খোৱা নাই, সেইকাৰণে তাই ৰন্ধা বঢ়া কৰি আছে। দেখোঁ কেতিয়া যাওঁ, তেনেহ'লে ব্লগটো চাই থাকক। এতিয়া অলপ ঘূৰা ফুৰা কৰি আছোঁ, মানে ইমান ধুনীয়া বতাহ নহয়, অলপ ঘূৰা ফুৰা কৰি আছোঁ। আহিলোঁ অলপ, আৰু দেখিছেনে ইমান ধুনীয়া গছ গছনি, মানে বতাহ লাগি থাকে। এতিয়া অলপ ঘূৰা ফুৰা কৰি আছোঁ। আৰু এয়া আহিলোঁ এটা ঘৰত ফুৰিবলৈ, মানে আনাৰস কাটি দিলে, আম কাটি দিলে। তাৰপিছত ঘৰত আহিলোঁ, হাজবেণ্ডে ফোন কৰিছে, ল'ব আহিছে, সেইকাৰণে ভাত চাত আৰু খোৱা নহ'ল, ঘৰত গৈ আছোঁ। হাই গাইজ, ঘৰ আহি পালোঁ, আৰু দেখালোঁ সন্ধিয়া আহিলোঁ, খোৱা দোৱা কৰা নাই, কাৰণ সন্ধিয়া আৰু কোনে খায়, সিহঁতৰ ৰন্ধা বঢ়া হৈ গৈছে। দেখালোঁ, মই চব্জি লৈ আহিলোঁ, চব্জি দি দিলে, আৰু মাছ দি দিলে, কেইটামান যে মাছ মাৰিছিল জালত, হৈ যাব, হাজবেণ্ডে খাব। আৰু চব্জি লৈ আহিলোঁ, আহি পেলাই চাহ বনালোঁ, আহক দেখাই আছোঁ। ইমান গৰম লাগিছে নহয়। ঘৰৰ পৰা আহোঁতে টোপোলা লৈ আহোঁ, এয়া গাখীৰ লৈ আহিছোঁ ঘৰৰে গৰুৰ। আৰু আহি চাহ বনালোঁ, চাহ খালে, ল'ৰাই চাহ খালে। আৰু এইকেইটা মাছ যে মাৰিছিল, এইকেইটা ধুই চুই দিছে, লৈ আহিলোঁ। আৰু চব্জি দিছে এয়া বাটিত, দেখিছেনে মুৰ্গীৰ মাংস, এইখিনি চব্জি লৈ আহিলোঁ। এইটো হৈ যাব, ৰাতি অকল ভাতে বনাম। বহুত গৰম লাগিছে, এতিয়া অলপ গা চা ধুম, তেনেহ'লে আহি আছোঁ অলপ পিছত। হাই গাইজ, গুড মৰ্ণিং। নেক্সট দিন আহিলোঁ আপোনালোকৰ মাজত। ৰাতি আৰু ব্লগটো দিয়াই নহ'ল, এতিয়া ৰাতিপুৱা চাহ বনাই আছোঁ, লগতে চিটাই পিঠা বনাই আছোঁ। গুড়াটো কৰি লৈ আহিছোঁ যোৱাকালি সৰু ঘৰৰ পৰা। তেনেহ'লে আহক দেখাই আছোঁ। গাইজ, চাহ খাই বিছনা পাতিবিলাক ঝাৰিলোঁ, ঘৰটোও ঝাৰিলোঁ, আৰু চাহটো পিঠা দি খালোঁ, ক'লোৱে। কাঁহী বাতি ধোৱা হৈ গৈছে, এতিয়া ৰন্ধা বঢ়া কৰা নাই। মই মছলা পাতি আছোঁ বাটাতে, কাৰণ 11টামান পাৰ হৈ গৈছে। মাছ আনিছে, এইটো এটা মাছ আনিছে, এইটো বনাম আজি। আৰু কচুৰ লতা আছে, কচুৰ লতা এজনে দিছে, এইটো এতিয়া বাছি ল'ম। ইমান মাখা কচুৰ লতা দিছে, এতিয়া বাছি ল'ম। আৰু কাম বহুত, ওপৰত গুড়াখিনি শুকা দিছোঁ, এয়া ওপৰত চাউলৰ গুড়াখিনি শুকা দিছোঁ, এইটো গুড়াবিলাক শুকা দিছোঁ ওপৰত।
চাউলৰ গুড়িখিনি ওপৰত শুকা দিছোঁ আৰু ইমান কষ্টৰে কৰি দিছে নহয়, সেইকাৰণে আকৌ আজি অলপ শুকা দিলোঁ। তাৰপিছত এতিয়া বনাই আছোঁ, মাছ চব্জিটো হৈছে, মই এতিয়া বনাই আছোঁ কচুৰ লতা দি চিদল বনাই আছোঁ। মানে কেতিয়াও খোৱা নাই, আজি ভাবিলোঁ চিদল বাটি কচুৰ লতা দি বনাই খাওঁ। আৰু এইটো হৈছে পাতাত চিদল বাটি ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে, কিন্তু খাওঁতে যে কেনেকুৱা হ'ব ক'বলৈ নোৱাৰোঁ, খাইহে গম পাম। আৰু দুপৰীয়া ৰন্ধা বঢ়া শেষ। এতিয়া কাপোৰ আছে কেইটামান ধুই চুই গা চা ধুম। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ।